ফাৰ্ষ্ট ডে এজ এ BA ট্ৰেইনী আৰু গৈয়ে কি মই লাকি নামৰ দুজনী ফ্ৰেণ্ডছ বনালো। তাৰপিছত মই শিফ্ট হ'লো মোৰ জেঠাই ঘৰলৈ। হাই মই হু পংখী এণ্ড ৱেলকাম টু মাই মিনি ব্লগ এজ এ BA ট্ৰেইনী। মোৰ আগৰ ভিডিঅ'টোত কৈছিলো যে মোৰ এডমিশ্যন কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত হৈছিল আৰু আজি ফাৰ্ষ্ট ক্লাছটো কৰিবৰ কাৰণে মই ঘৰৰ পৰা আহিছো কাৰণ মোৰ উঠি আছে জ্বৰ। কিন্তু ক্লাছ আছিল 10টা বজাৰ পৰা আৰু মই পালোহি 8:30 বজাতে। আৰু লাকিলি মই দুজনী লাকি নামৰ মোৰ ফ্ৰেণ্ড পালো আৰু কলেজখনৰ চাৰিওফালে অলপ ঘূৰিলো যিহেতু 2 বছৰ মই ইয়াতে থাকিব লাগিব তো জাগাটো অলপমান চাই ললো। আৰু এতিয়া আমি তিনিজনী মিলি কলেজলৈ সোমাই আহিলো আৰু কলেজত সোমাই যে ইমান ভাল লাগে কাৰণ কলেজখন ইমানেই চাফা ইমানেই ধুনীয়া। তাৰপিছত আমি গ'লো চিধাই ক্লাছৰুমলৈ আৰু আমাৰ আজি ফাৰ্ষ্ট ক্লাছ ল'লে আমাৰ প্ৰিন্সিপাল ছাৰে। আৰু প্ৰায় 1 ঘণ্টামান ক্লাছ হোৱাৰ পিছত আমাক লৈ যোৱা হ'ল ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানলৈ। ইমান ধুনীয়া অনুষ্ঠান এটাত কিবা এটা পাৰফৰ্ম কৰিবলৈতো মন গৈছিলে কিন্তু যিহেতু ফাৰ্ষ্ট ডে আছিল চ' আমি অকল উপভোগেই কৰিলো। তাৰপিছত আপোনালোকে নিশ্চয় ভাবিছে যে ফাৰ্ষ্ট ডে যিহেতু ইমানতে শেষ কিন্তু নহয় আমি আকৌ ক্লাছৰুমলৈ গ'লো আৰু পুৰা 4টা বজালৈকে ক্লাছ কৰিলো আৰু মোৰ অৱস্থা একদম পানীত পানী হৈ গৈছিলে ওপৰছে গৰম তাতে উঠি আছিল মোৰ জ্বৰ। আৰু আমাক কলেজৰ পৰা ইউনিফৰ্ম নিদিয়ালৈকে আমি চিভিল ড্ৰেছত যাব লাগিব কিন্তু চিভিল ড্ৰেছত গ'লেও আমি চুৰ্ণি লৈ যাব লাগিব সেইটো কাৰণে মই কিনি ললো 3খন চুৰ্ণি। তাৰপিছত মোক পাপাই থবলৈ আহিলে মোৰ জেঠাই ঘৰলৈ কাৰণ যেতিয়ালৈকে মই PG বা ৰেণ্ট নলওঁ তেতিয়ালৈকে মই মোৰ জেঠাই ঘৰতে থাকিম। চ' আজিৰ মিনি ব্লগটো ইমানেই ষ্টে টিউন ফৰ মাই নেক্সট মিনি ব্লগ বাই বাই।